Hello everyone, অন্য এটা লাইফষ্টাইল ব্লগলৈ মই বিকাশ ব্লগাৰ। একচুয়ালি আপোনালোকে মোৰ জাৰ্নিৰ এপিসোড কিটা চালে আৰু তাৰ পৰা আহি কেনে প্ৰায় এসপ্তাহ মান ডেইলি ব্লগ বা ধৰ যেতিয়া মন যায় তেতিয়া ব্লগিং ভিডিঅ' দিম বা এটা মেমৰিজ হিচাপে যেহেতু ইউটিউব চেনেলটো খুলিছো আগতে কৈছো আপোনালোকৰ আৰম্ভণিতে আকৌ আজি এটা মেমৰিজ হিচাপে নতুন এটা ব্লগিং ভিডিঅ' লৈ আছো। একচুয়ালি মই কাপা ধুই ওলাই ললো আৰু যেহেতু বহুত দিনৰ মই আপোনালোকক লগ পাইছো বা আপোনালোকে মোক লগ পাইছে, তো এতিয়া মই গৈ আছো মামাহঁতৰ ঘৰত। একচুয়ালি মামাহঁতৰ ঘৰৰ ওচৰত যিটো মানে মাহত সৰুতে মানে মন্দিৰ এটাত সেৱা চেৱা কৰিছিল বা বাটৰ কাষতে মানে এটা বেলৰ তলৰ মন্দিৰ এটা আছিল। চ' সেই মন্দিৰটো মানে এতিয়া এটা মন্দিৰ বনাইছে আৰু তাত মানে মন্দিৰ লোৱা বা হোম চুম যজ্ঞ কিবা কিবি হৈছে আৰু বলো নকৰে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। একচুৱেলি আৰম্ভণিতে ইমান বক কৰি আছো, চ' শেষলৈ চালেহে গম পাব আপোনালোকে। এতিয়া মামাহঁতৰ ঘৰত যাবৰ কাৰণে ফুল এক্সাইটেড, কাৰণ দংকলৰ পাৰত আহি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছো যিহেতু কাপা ধুই ল'লো। আৰু এতিয়া সময় হৈছে 11:55 আৰু 11:55 ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। চাই থাকিব আপোনালোকে, বহুত দিনৰ মূৰত নতুন এটা ব্লগিং ভিডিঅ' লৈ আহিছো, চাই থাকিব। সেইফালে যাব ওলালে নৱভাই লগ পালো, মানে ইও আহিছে আমাৰ মন্দিৰত, মানে যিহেতু নিমন্ত্ৰণ দিছে আমাৰ ঘৰৰ ওচৰতে, কিন্তু ইও আহিছে বাৰু মন্দিৰত যাবা আৰু ই আৰু মই যাম। মই বিকাশ ব্লগাৰ চেনেলত আহিলোঁ, সেইখিনিয়ে গা বেয়া, সেইকাৰণে মই হোৱা নাই। আচ্ছা, আমাৰ শ্ৰীমতী, আমাৰ এই শ্ৰীমতী আমাৰ বহুত দিনৰ মূৰত আপোনালোকক ব্লগিং ভিডিঅ'ত দেখাইছো। কিবা এটা কৈ দি যাবা ওলাইছো, ভিডিঅ'টো চাই থাকবি। এতিয়া আমি যাওঁ, যাই কেনে মন্দিৰৰ পৰিৱেশটো দেখো। একচুৱেলি আইতা ওচৰতে গৈছিল আৰু তো চাই থাকিব। গামছা গলত লৈ লৈছো, তাতে যাই কেনে আপোনালোক লগ পাম দেই, তো চাই থাকিব। আৰু গাইজ বৰ্তমান আহি গ'লো মামাহঁতৰ ঘৰ, আৰু বাহিৰত মানে নাম কীৰ্তন চলি আছে। আপোনালোকৰ পৰিৱেশটো দেখুৱাম বা মন্দিৰটো দেখুৱাম। আৰু মানে ইফালে চাহ নিজৰ ওচৰতে যিহেতু চাহ বনোৱা মানে চাহখিনি দি আছে, তাতে নাম কীৰ্তন চলি আছে। আৰু বিভূতি ভাই পুৰা চাহ এটা দি আছে, আৰু এইফালে চাহ বনাই আছে তোমাৰ, আৰু এইটো দাদাই চাহ এটা দি আছে, আৰু বিভূতি ভাই তেওঁ চোৱা কৰি আছে। মন্দিৰটো দেখুৱাম আপোনালোকক। আৰু চাহ থাকিব মানে নাম কীৰ্তন চলি আছে, নাম কীৰ্তনৰ আৰু ইফালে সৰুৱাই পুৰা লাগি আছে, আৰু ইফালে সুস্মিতা বাই লাগি আছে, আৰু সৰুৱাই মানে গিলাচ ভগোৱাত, আৰু সুস্মিতা মানে বিস্কুট ভগাই আছে। আৰু এতিয়া বিভূতি বাই মই চাহখিনি লৈ যাম, যিহেতু আহি পাইছো। আৰু ইফালে নাম কীৰ্তন চলি আছে। আমি খাওয়াত ব্যস্ত। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কমেন্ট শেয়াৰ সব কৰি দিব। মানে কি বুলি কয় এইটো কিবা যে আলাই থৈ ফ্লেভাৰ ফ্লেভাৰ সেইখন লাগে আমাক লাগে, তেতিয়া অকণমান ডাঙৰকৈ খানাটো খাব পাৰে। ডায়মণ্ড ফ্লেভাৰটো আৰু আহি পালোঁ নতুন মন্দিৰটোত, আৰু আমাৰ গোটেই গাঁৱৰ মানুহখিনি একেলগ হৈ কেনে মামা আমি পেহা পেহী গোটেইখিনি একেলগ হৈ কেনে মন্দিৰটোৰ জ্যেষ্ঠজনক ফিতাডাল কাটিব দিলোঁ। আৰু আজিৰ পৰা এই মন্দিৰটোতে চাকি দিয়া হ'ব। একচুৱেলি আগতে যিটো মন্দিৰ আছিল আগৰ মন্দিৰটো, আৰু সেই মন্দিৰটো ভাঙি দিয়া হৈছে, আৰু এই মন্দিৰটো আজিৰ পৰা চাকি দিয়াৰ কাৰণে মানে ৰাজহুৱা এখন বাৰ্ষিক সভাৰ নিচিনা আয়োজন কৰা হৈছে। আৰু ছাইডত যে আপোনালোকে দেখা পাইছে বেনাৰৰ নিচিনা গাঁৱৰ মানুহৰ নাম লিপিবদ্ধ কৰা হৈছে, দান বৰঙণি যি আগবঢ়াইছে। আৰু এইটোৱে হৈছে মন্দিৰটোৰ, আৰু স্পেচিয়েলি থেংকছ দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিজনে এই মন্দিৰটোৰ আজিৰ পৰা প্ৰায় 20 বছৰ 30 বছৰ আগতে আকৃতিটো দিছিল। তেখেতক বহুত বেছি ধন্যবাদ দিব ওলাইছোঁ। তেখেতৰ তৎপৰতাত হয়তো আজি ইমান ডাঙৰ এটা মন্দিৰ হ'ব পালে মামাহঁতৰ তাতে। চ' এয়াই আছিল গাইজ। বৰ্তমান আহি পালোঁ খৰ, মানে যিহেতু তাতে মানে কিবা হোম চুম পুৰা হৈ আছে। আৰু আজি যিহেতু ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেলটো হৈ আছে, ঘৰত আহিছোঁ আৰু তাতে পূজা চূজা হৈ আছে। আকৌ যাম, হৈ আছে হোমৰ ফুটা ল'ব যাম, তাখন চাই লওঁ, তাৰপিছত নামৰ কিবা অলপ দেখাওঁ আপোনালোকক। আৰু গাইজ ঘৰৰ পৰা আকৌ আহিলোঁ মন্দিৰ, আৰু ইফালে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল হৈ আছে ডুবাইত, আৰু খেলাও চাই আছোঁ, আৰু ইহঁতৰ নামো চাই আছোঁ। একচুৱেলি এই নামযোৰ মানে আমাৰ গাঁৱৰে, আৰু যিহেতু ইহঁতকো ছাপোৰ্ট কৰিব লাগিব। আৰু গাইজ এটা কথা কৈ দিওঁ দেই আপোনালোকক, আৰু একচুৱেলি এই ব্লগিং ভিডিঅ'টো বৰপেটা সত্ৰত যাই অহাৰ পিছতে মানে আপলোড কৰিলোঁ। মানে ইমান বহুত দিন আগৰে ভিডিঅ' আছিল, কিন্তু এলেহুৱা বা এডিট কৰিব মন যোৱা নাছিল কাৰণে কৰা নাছিলোঁ, আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰা নাছিলোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। আৰু কিবা কিবি হয়তো দেখাব লাগিছিল, কিন্তু তথাপিও ক্ৰিকেটৰ ফাইনেল হোৱাৰ কাৰণে সেইকেইটা ফুটেজ ল'ব নহ'ল।
চ' নেক্সট ব্লগৰ ভিডিঅ'ত লগ পাম নেক্সট ব্লগৰ ভিডিঅ' আহি আছে ৰাইজৰ কাজৰ বাই